ধুবুৰী জিলাৰ কাজাইকাটা স্বাস্থ্য কেন্দ্ৰত চিকিৎসক আৰু নাৰ্ছৰ নাটনি। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ কৃপাদৃষ্টি বিচাৰিছে ধুবুৰীবাসী ৰাইজে। চিকিৎসক নাৰ্ছৰ নাটনিৰ ফলত গৰ্ভৱতীসকলৰ লগতে সাধাৰণ ৰোগীসকলে চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। জানিব পৰা মতে নায়েৰ আলগা আৰু বিলাসীপাৰাত এজন চিকিৎসক আৰু দুগৰাকী নাৰ্ছে কৰ্মৰত হৈ আছে। দৈনিক ৫ শতাধিকৰ অধিক সাধাৰণ ৰোগীক এগৰাকী চিকিৎসকে সেৱা আগবঢ়াই আহিছে, যাৰ বাবে বহুতো ৰোগীয়ে চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। স্বাস্থ্য কেন্দ্ৰটোত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক নাৰ্ছ নিযুক্তি দিয়াৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তদেৱক দাবী জনাই ৰাইজে। এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। বিলাসীপাৰাৰ পৰা ফৰিজ উদ্দিন আহমেদৰ প্ৰতিবেদন, ইণ্ডিয়া লাইভ। বিশেষকৈ নাৰেলগা অঞ্চলৰ এই গোটেই বিস্তীৰ্ণ অঞ্চলৰ ভিতৰত মোৰ এই অঞ্চলটোৱে দেখা গৈছে যে একমাত্ৰ স্বাস্থ্য অনুষ্ঠান যিটো সক্ৰিয়ভাৱে কাম কৰি আছে আৰু ৰাইজৰ সেৱা কৰি আছে। ইয়াত ৰাইজে ছাৰ্ভিচো পাই আছে। কিন্তু কথাটো হ'ল কি যে আমাৰ এইটো এটা উপস্বাস্থ্য কেন্দ্ৰ আছিল আগত। এতিয়া যদিও স্বাস্থ্যৰ কল্যাণ কেন্দ্ৰ হৈছে, তথাপিও ইয়াৰ আইডিয়েল পপুলেশ্যন হ'ব লাগে 5,000। তাতে দুগৰাকী নাৰ্ছ থাকিব লাগে, এগৰাকী CSO থাকিব লাগে, এগৰাকী MPW থাকিব লাগে। কিন্তু সেই হিচাপত সেই অনুপাতে আমাৰ ইয়াতে পপুলেশ্যন 15,000ৰ ওপৰত আছে অফিচিয়েলি। 15,000ৰ ওপৰত সেই হিচাপত আমাৰ নাৰ্ছ বাইদেউ লাগে 6 গৰাকী, আমাৰ MPW কমেও 2 গৰাকী লাগে, আৰু CSO মই আছোঁ, এইটো ঠিকে আছে। কিন্তু সেই অনুপাতে আমাৰ নাৰ্ছ বাইদেউৰ শ্বৰ্টেজ হৈ আছে। ইয়াতে আমাৰ এই পপুলেশ্যনৰ কথাবিলাক দোকানত জনোৱাত তেখেতসকলে আমাক আৰু 2 গৰাকী নাৰ্ছ দিছিল, 2 গৰাকী ইতিমধ্যে আছে, আৰু 2 গৰাকী নাৰ্ছ দিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই 2 গৰাকী নাৰ্ছক আমাৰ ইয়াৰ পৰা লৈ বেলেগ বেলেগ জেগাত এটাচমেণ্ট দি থকা হ'ল। তাৰ ফলত হৈছে কি, আমাৰ গোটেই বিস্তীৰ্ণ এৰিয়াৰ পৰা আধা অংশ আমি বাচ্চাক সময়মতে বেজি দিব পৰা নাই, ভেকচিনেশ্যন সময়মতে কৰিব পৰা নাই, গৰ্ভকালীন সেৱা দিব পৰা নাই। তাৰপাছত আপোনাৰ ইয়াতে আৰু এটা কথা হ'ল, এইটো এটা ডেলিভাৰী পইণ্ট হয়। ইয়াতে 2-4টা ডেলিভাৰী হয়, মাহত কমেও 20-25টা এভাৰেজ থাকে আমাৰ ডেলিভাৰী হয়। গোটেই গাঁও অঞ্চলৰ চহৰ অঞ্চলৰ মানুহৰ একমাত্ৰ ভৰসাৰ অনুষ্ঠান। তো সেই হিচাপত আমাৰ বাইদেউ আৰু এক্সট্ৰাকৈ ডেলিভাৰীৰ কাৰণেও বাইদেউ লাগে। দেখা গৈছে যে আমি খুবেই মানৱ সম্পদ শ্বৰ্টেজত কাম কৰি আছোঁ। মই বিভাগক সংশ্লিষ্ট বিভাগক অনুৰোধ জনাম যে তেখেতসকলে যাতে সোনকালে আমাৰ এই সমস্যাটো সমাধান কৰে, আৰু 2 গৰাকী নাৰ্ছ বাইদেউ যাতে ইয়াতে সোনকালে এপইণ্টমেণ্ট দিয়ে, আৰু আমাৰ বাইদেউ 2 গৰাকী যাতে ঘূৰাই দিয়ে। তো এয়াই মোৰ বিভাগৰ প্ৰতি মোৰ অনুৰোধ। কেন্দ্ৰটোৰ নাম কি? এইটো কাজাইকাটা 5ম খণ্ড স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ। আমি দেখি পাইছোঁ বহুত মানুহ ইয়াত হয়, দেখা পাইছে আপোনালোকে। ইয়াত বহুত ভিৰ হৈ থাকে। আপোনাৰ OPD-টো, তাৰপিছত ডেলিভাৰী, তাৰপিছত ভেকচিনেশ্যন। আচলতে কিমানজন মানুহ হ'লে চলিব? এইটো ভালকৈ চলিবলৈ হ'লে মই সেইটোৱে ক'লোঁ যে এটা উপস্বাস্থ্য কেন্দ্ৰৰ আইডিয়েল পপুলেশ্যন হ'ল 5,000। 5,000ৰ ভিতৰত আপোনাৰ 2 গৰাকী নাৰ্ছ লাগে। যদিও সেইটো একেবাৰে সম্পূৰ্ণৰূপে সম্ভৱ নহয়, যদিও তথাপিও কমেও আমাৰ 15,000 পপুলেশ্যন আছে। সেই হিচাপে 6 গৰাকী নাৰ্ছ লাগে। কিন্তু সেই হিচাপত 4 গৰাকী নাৰ্ছ আছিল, আমি চলাই আছিলোঁ, কষ্টমতে চলাই আছিলোঁ। সেই 2 গৰাকী নাৰ্ছকো আমাক বেলেগ জেগাত লৈ যোৱা হ'ল। কিমান দিন আগত দিছে? এই বছৰ এটা লৈ গ'ল, 3-4 মাহ আগত এটা লৈ গ'ল, আৰু দিয়াৰ 1 বছৰ পিছতে আৰু এটা লৈ গৈছে। এইটো 2018 চনত দিছিল 2 গৰাকীকে, 1 বছৰ পিছতে আৰু এগৰাকী লৈ গৈছে। বৰ্তমান কেইজন আছে? বৰ্তমান আমাৰ নাৰ্ছ বাইদেউ আছে 2 গৰাকী। এই 2 গৰাকী নাৰ্ছ বাইদেৱে ভেকচিনেশ্যন কৰি আছে, গৰ্ভকালীন পৰীক্ষা সেৱাও দি আছে, তাৰপিছত আকৌ আপোনাৰ এই ডেলিভাৰীও কৰাই আছে। আমাৰ ওপৰত এটা অভাৰ বাৰ্ডেন হৈ গৈছে, এক্সট্ৰা বাৰ্ডেন, যিটো আমি মানুহতো আমাৰতো এটা লিমিট আছে। আমি এটা লিমিট লৈকেহে আমি সেৱা দিব পাৰোঁ। এই কথাবিলাক আপোনালোকৰ যোগেদি মই সংশ্লিষ্ট বিভাগ স্বাস্থ্যমন্ত্ৰীক কি জনাব? এইটো তেখেতসকললৈকে যাবই নালাগে একচুৱেলি। এইটো জিলা পৰ্যায়তো এইটো সমাধান কৰিব পাৰে। যেহেতু মোৰ নাৰ্ছ 2 গৰাকী এপইণ্টমেণ্ট দিয়াই আছে, খালি মোৰ 2 গৰাকী ইয়াতে ঘূৰাই দিলে হ'ল। ভিডিও না আমার খুব অসুবিধা হয়েছে।
আমার নাচ নাই বাদ্য নাই, আমরা কেমনি কী করি, আমার রেস্টার করা লাগে। আমার সেই অসুবিধা হচ্ছে যে মাস শেষ আমার সাইন টাইন নেওয়া লাগে, কেমন দোকানদার পাইতেছি না, আমার বহুত অসুবিধা হয়েছে। আমার এই স্বাস্থ্যকেন্দ্র ডেলিভারি হয়, আমার মেলা ডেলিভারি আছে বহুত জায়গাতে, হয়তো মানে ধুপলি সাতসাংমারা, আবার আমার মেলা চর অঞ্চলে হয় নাইলগা, সব ডেলিভারি আমার এই জায়গাতে আসে। আমার দুটা না আসলে তো সেই অসুবিধার পিছার পরে আমার কাম তো দুটা বাইরে এখন করবো না, না পারে যে তোমার নাম্বারে তোমার দুটা আইসে আর সারের থেকে আর কি হ্যাঁ বর্তমান কিমান জন আছে? আছে, 2 জন আছে, বর্তমান 2 জন আছে, আবার কেজন আছে? 4 জন আছে না, বর্তমান 2 জন। হয়েছে আপনার? আমার ইয়াতে 4 জনে এনএম আছে, 4 জনে পানি হয়ে গেছে, আমি 2 জনই আছে, 17,000 পপুলেশন আছে আমার বিরাট অসুবিধা হচ্ছে। আজকে এই জন আসলে 4 জন, হ্যাঁ এটা কেজন? 4 জনে কম 2 জনে করে আছে। 2 জনে করে কিনুকা প্রেসার করেছে মানে সেইটো কোৱাই নাযায়, ইমান প্ৰেছাৰ কৰি আছে, ডেলিভাৰী আছে। হসপিটালে দৈনিক কেইজন ডেলিভারি হয়েছে? ডেলিভারি মানে 5টা 6টা 3টা 4টা এরকম এনে হয়ে থাকে। হ্যাঁ, উপস্বাস্থ্যকেন্দ্রটার নাম কি? তাজাই কাটা 5 সেজন্য আপনাদেরকে সরকার কি দাবি জানাবো? আমার ইয়াতে আগে আমার এজনী ডক্টরে না পারে, আনজনী ডক্টর লাগে, পর্যাপ্ত পরিমাণে নার্স হবে, ডাক্তার দেবো লাগে।